কিছুমান ইউটিউবাৰ ওলাইছে যিটো বাংলাদেশীয় মূলীয় ইউটিউবাৰ বুলি ক'লেও ভুল নহ'ব। একেবাৰে কথিত অশ্লীল অশ্ৰব্য ভাষাৰে তেওঁলোকে ফেচবুক আৰু ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' বনায়। এই বাংলাদেশী মূলৰ ইউটিউবাৰসকল এই যি সংস্কৃতি বিয়পাইছে তেওঁলোক আমাৰ সমাজৰ মুৰব্বী নহয়, ৰোল মডেল। যাত্ৰা পাৰ্টিৰ ট্ৰেণ্ডটো আজিকালি সময়ৰ গতিত নোহোৱা হৈ পৰিলে আৰু আহি এতিয়া হ'ল এই ইউটিউবাৰ যাত্ৰা পাৰ্টি। নমস্কাৰ, দৈনিক খবৰ 24লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মনিৰুল ইছলাম। আজিৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে দুজন বিশিষ্ট ব্যক্তি। আমি আমন্ত্ৰণ কৰি আনিছোঁ দুজন বিশিষ্ট ব্যক্তিক আৰু আমি বিভিন্ন বিষয়ত তেখেতসকলৰ সৈতে আমি আলোচনা কৰিম। আমি প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ সৈতে উপস্থিত আছে মুছাবিৰ হক ডাঙৰীয়া আৰু আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট সমাজসেৱক ফাৰুক আহমেদ ডাঙৰীয়া। প্ৰথমতে আপোনাক দুয়োজনকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। আমি এই অনুষ্ঠানত বিভিন্ন ব্যক্তিক মাতি আনি আমি আলোচনা কৰোঁ, বিভিন্ন কথা আমি আলোচনা কৰোঁ। ঠিক একেদৰে বৰ্তমান সময়ত বিভিন্ন গাঁও অঞ্চলত এটা ট্ৰেণ্ড আৰম্ভ হৈছে যে গাঁৱে গাঁৱে যুৱ সমাজৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান, আৰু এই অনুষ্ঠান সমাজৰ বাবে কি হ'ব পাৰে। প্ৰথমতে মই মুছাবিৰ হক ডাঙৰীয়াৰ ওচৰত আহিব বিচাৰিছোঁ, কি ক'ব এই ক্ষেত্ৰত? সাংস্কৃতিক অনুষ্ঠান বুলি কওঁতে বেয়া বুলিব নোৱাৰি। কালচাৰেল প্ৰগ্ৰামছবিলাক হৈ থাকিব লাগে। সমাজ এখন মানে অকণমান আপডেটেড হ'ব হ'লে কালচাৰেল প্ৰগ্ৰামবিলাকৰ দৰকাৰ আছে, প্ৰয়োজন আছে। কিন্তু আজি যিটো দেখা গৈছে বিশেষকৈ অসমৰ মাইনৰিটি এলেকাবোৰত যিটো কালচাৰেল নাইটছৰ মানে নামত যি এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে, এই পৰিৱেশে এই সংখ্যালঘু সমাজখন আজি যিটো পৰিস্থিতিত আছে তাতকৈ 100 গুণ পিছফালে লৈ যাব, 100 বছৰ আৰু আমাক পিছুৱাই লৈ যাব। বিশেষকৈ দেখা গৈছে কি যে আজিকালি কিছুমান ইউটিউবাৰ ওলাইছে যিটো বাংলাদেশীয় মূলীয় ইউটিউবাৰ বুলি ক'লেও ভুল নহ'ব। একেবাৰে কথিত অশ্লীল অশ্ৰব্য ভাষাৰে তেওঁলোকে ফেচবুক আৰু ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' বনায়। এনেকুৱা ভিডিঅ' আপুনি আত্মীয় স্বজন, পৰিয়াল বা এজন সভ্য মানুহৰ কাৰণে শুনাটো একেবাৰে শুনিবই নোৱাৰে। এনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰি এনেকুৱা এটা ট্ৰেণ্ড আজিকালি আৰম্ভ হৈছে, যিটো ট্ৰেণ্ড আমি প্ৰায় আজিৰ পৰা 10-15 বছৰত আগত চাইছিলোঁ। সেইটো আছিলে যাত্ৰা পাৰ্টি। এছাম আমাৰ সমাজত এনেকুৱা মানুহ আছিলে যিসকলে শিক্ষা দীক্ষাৰ লগত জড়িত নাই। তেওঁলোকে ঠাণ্ডা ছিজনটো অহাৰ লগে লগে যাত্ৰা পাৰ্টিটো ষ্টাৰ্ট কৰিছে, মাতি আনিছে আৰু তাতে নৃত্য কৰাইছে ছোৱালী মহিলাসকলক দি। সেই যাত্ৰা পাৰ্টিৰ ট্ৰেণ্ডটো আজিকালি সময়ৰ গতিত নোহোৱা হৈ পৰিলে আৰু আহি এতিয়া হ'ল এই ইউটিউবাৰ যাত্ৰা পাৰ্টি। ইউটিউবাৰটো এক কথাত ক'ব হ'লে এনেকুৱা অনুষ্ঠানবিলাক হৈছে আপডেটেড যাত্ৰা পাৰ্টিৰ এটা অংশহে মাথো। তাতে কিছু ক্ষেত্ৰত পাৰ্থক্য আছে। আগৰ যাত্ৰা পাৰ্টিটোত আপোনালোকে যদি চায় তেতিয়াহ'লে দেখা পাব যে তাতে এছাম মানুহে জড়িত হৈ আছিল সমাজৰ, শিক্ষা দীক্ষাৰ লগত জড়িত নথকা। সেই যাত্ৰা পাৰ্টি চাবৰ কাৰণে কোনো শিক্ষিত মানুহ যোৱা নাছিলে, কোনো স্কুলীয়া ছাত্ৰ ছাত্ৰী যোৱা নাছিলে, মহিলা মানুহ যোৱা নাছিলে। কিন্তু আজিকালি এই যে আপডেটেড যাত্ৰা পাৰ্টি যিটো ইউটিউবাৰ সাংস্কৃতিক সন্ধিয়া, এই সন্ধিয়াবোৰত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে বৃদ্ধ বয়সৰ মানুহ, ডেকা যুৱক, মহিলাও মানে এই ইউটিউবাৰ অনুষ্ঠান চাবলৈ যায়। এই অসংস্কৃতি যিয়ে নকওক কিয় দ্বাৰা আমাৰ সমাজ ব্যৱস্থাৰ গোটেই সামাজিক যিটো স্থিতি ইয়াক তলৰ পিনে লৈ গৈ আছে। আজি বিশ্বায়নৰ যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ যুগ। এই যুগটো মানুহে ওপৰত উঠিব ট্ৰাই কৰি আছে। কিন্তু অসমৰ সংখ্যালঘু ৰাইজে, সমাজ ব্যৱস্থাই এই এছাম বিপথগামী যুৱ প্ৰজন্ম, উচ্ছৃংখল যুৱ প্ৰজন্মৰ কাৰণে আজি বিপথে পৰিচালিত হ'ব ধৰিছে আৰু তলৰ ফালে যাব ধৰিছে। আজি এওঁলোকৰ দ্বাৰা কি অনুষ্ঠান পৰিচালনা হৈছে আপোনালোকক মই কৈ আছোঁ, অকণমান সময় মোক লাগিব। এই যে ইউটিউবাৰবিলাক যে হৈছে, যদি আজি ছ'চিয়েল মিডিয়াৰ যুগ, ইণ্টাৰনেটৰ যুগ, আপুনি ইউটিউব, ফেচবুক বা ইনষ্টাগ্ৰাম, টুইটাৰ, এই যে সামাজিক মাধ্যমবোৰৰ মানে যিটো মানে আপোনাৰ অৱদান বা আপোনাৰ এক্সিষ্টেঞ্চ, এইটো আপুনি নুই কৰিব নোৱাৰে। গোটেই বিশ্বত এটা আলোড়ন সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা মানুহে বিভিন্ন ধৰণৰ মানে আপোনাৰ
সৃষ্টিশীলতা জন্ম দিছে। কিন্তু যদি আপনি ইউটিউবাৰ ইনফৰ্মেটিভ কণ্টেণ্ট কিমানজন আমাৰ মাইনৰিটি মুছলমান ইউটিউবাৰে বনাইছে, কণ্টেণ্ট বোলা বস্তুটো একেবাৰে নাই, তাতে সৃষ্টিশীলতা নাই, তাতে ছাত্ৰ ছাত্ৰীসকলে যে কিবা এটা কথা বুজিব পাৰিব বা শিক্ষাৰ কাৰণে প্ৰয়োজনীয় কিবা এটা বিষয় ইউটিউবাৰে তুলি ধৰিব, তেনেকুৱা কোনো কণ্টেণ্ট আজিলৈকে নাই। অকল কপি আৰু পেষ্ট কৰিছে। কপি পেষ্ট ক'ৰ পৰা কৰিছে আপোনালোকে জানেনে? আপোনালোকে চাব, বাংলাদেশৰ যিটো ইউটিউবাৰসকলে কৰে, সেই ইউটিউবাৰসকলৰ পৰা কপি পেষ্ট কৰি কণ্টেণ্ট আনি এই অসমত চলাব ধৰিছে। যদি আপুনি ভালদৰে লক্ষ্য কৰে, তেওঁলোকৰ ভাষা যিটো কয়, এই ভাষাত বিভিন্ন ধৰণৰ অশ্লীল শব্দ ইয়াত বিয়পাই দিছে। তদুপৰি এই যে ইউটিউবাৰসকলে যিখিনি কাহিনী দেখুৱায়, সেই কাহিনীবিলাক জানেনে কি দেখুৱায়? বয়েক দেৱৰেকৰ মাজত বেয়া সম্পৰ্ক, মানে আপোনাৰ কি কয় এইটো, আপোনাৰ নিজৰ পৰিয়ালৰ মানে দুটা স্বামী বা মানে মেল ফিমেলৰ মাজত বিভিন্ন ধৰণৰ বেয়া সম্পৰ্ক কেনেকৈ হয়, এই কথাবিলাক দেখুৱায়। যাৰ ফলস্বৰূপে কি হয়, আমাৰ সমাজ ব্যৱস্থাত একেবাৰে এই কথাখিনি আহি ডাইৰেক্ট মানে আপোনাৰ ক্ষতি কৰি আছে। সামাজিক মাধ্যমত তেওঁলোকে এই কথাখিনি প্ৰচাৰ কৰি লাখ লাখ ভিউৱাৰ্ছ লৈছে। আমাৰ মাইণ্ডছেটটো এনেকুৱা গঢ় লৈছে, এই সস্তীয়া অসংস্কৃতিবান কথা বতৰাবিলাক প্ৰতিটো মানুহৰ, মেক্সিমাম মানুহৰ, আমাৰ মুছলমান মাইনৰিটি মানুহৰ মোবাইলত চাব, এই কণ্টেণ্টবিলাকে ভৰ্তি হৈ আছে। এইবিলাক চোৱাৰ কাৰণে তেওঁলোকৰ ভিউৱাৰ্ছ বৃদ্ধি পাইছে, টকা পইচা বেছি আহিছে, গ্লেমাৰ পাই গৈছে। আৰু এইবিলাক জড়িত কোনবিলাক মানুহ? একেবাৰে অশিক্ষিত, মূৰ্খ, অৰ্ধশিক্ষিত মানুহখিনি এই কামখিনি কৰি আছে। আৰু আমি মোবাইলত চাই চাই তেওঁলোকক ভিউৱাৰ্ছ দিছোঁ, যাৰ কাৰণে আজি সামাজিক মাধ্যমৰ পৰা, ইউটিউব ফেচবুকৰ পৰা আজি চেলিব্ৰিটি হৈ আমাৰ সমাজত আহি ডাইৰেক্ট প্ৰগ্ৰাম কৰিব পৰা হৈছে। বাস্তৱত মানুহে কালচাৰেল নাইটৰ নামত তেওঁলোকক মাতি আনিব পৰা হৈছে। ই বৰ চিন্তনীয়। সামাজিক মাধ্যমৰ ওপৰত আমি ৰেষ্ট্ৰিকশ্যন লগাব নোৱাৰোঁ, কিন্তু এজন সমাজ সচেতক ব্যক্তি হিচাপে, অকণমান জনা বজা ব্যক্তি হিচাপে আমি কিন্তু আমাৰ সমাজত এই কথা বতৰাবিলাক যদি প্ৰটেষ্ট নকৰোঁ, যদি আমি এই কথা বতৰাবিলাকত বেৰিয়াৰ নলগাওঁ, অধুৰ ভৱিষ্যতে এই কথাখিনি এটা ট্ৰেণ্ডত মানে পৰিণত হ'ব। আৰু প্ৰত্যেক বছৰে এই ঠাণ্ডাৰ ছিজনটো অহা মানে এইসকলৰ অটপালিয়ে আমাৰ সমাজ ব্যৱস্থা ধ্বংস কৰিব, ছাত্ৰ ছাত্ৰীসকল লাইফ ধ্বংস কৰিব, অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভাবুকিও কঢ়িয়াই আনিব। আৰু আমাৰ যিটো পৰৱৰ্তী প্ৰজন্ম আছে, সেই প্ৰজন্মটোক অসমীয়া জাতীয় সত্তাটোৰ পৰা লাখ লাখ কিলোমিটাৰ দূৰত লৈ যাব, সংঘাত আৰু বৃদ্ধি কৰিব। অসমীয়া আৰু সংখ্যালঘু পূৰ্ববংগীয় মূলৰ মুছলমানৰ মাজত যিটো বিজেপি RSSে বিচাৰি থাকে সদায়, এই সংঘাতটো চিৰস্থায়ী কৰিব। এইখিনিয়ে মই ক'লোঁ। ঠিক আছে, আমি ফাৰুক আহমেদ ডাঙৰীয়াৰ ওচৰত আহিব বিচাৰিছোঁ। যিহেতু বৰ্তমান এটা ট্ৰেণ্ডিং বস্তু হৈ পৰিছে এই সাংস্কৃতিক অনুষ্ঠানটো, কি ক'ব এই ক্ষেত্ৰত? চাওক, পোনপ্ৰথমতে মই মুছা বুলিয়ে ধন্যবাদ জনাম। তেখেতে বস্তুটো বহুত সলাই কৈছে, প্ৰতিটো এংগুল কৈছে, ইয়াৰ পিছত একো এংগুল থাকি যোৱা নাই। কিন্তু মই দুটামান বস্তু এড কৰিব বিচাৰিছোঁ। চাওক, এই ইউটিউবাৰবিলাক ক'ত আহিছে? গাঁৱত, ভিতৰৰ অঞ্চলত আহিছে। তাত কি কৰি আছে? তেওঁলোকে সাংস্কৃতিক সন্ধিয়া বুলি প্ৰগ্ৰাম পাতিছে, কোনোবাই যাদু হিচাপে আনিছে, তাৰ লগত এই নৃত্যবিলাক, উদ্যাম নৃত্যবিলাক পাতিছে। আমি এইবিলাকক এতিয়াই বন্ধ কৰিব লাগিব। গোটেই সমাজ ব্যৱস্থাত যিবিলাক শিক্ষিত যুৱক আছে, সমাজৰ নেতৃস্থানীয় ব্যক্তিসকল আছে, তেওঁলোকে ওলাই আহি পেলাই ইয়াৰ প্ৰতিবাদ কৰিব লাগিব। এইবিলাকক যদি আমি প্ৰতিবাদ নকৰোঁ, প্ৰগ্ৰামবিলাক যদি বন্ধ নকৰোঁ, আগন্তুক দিনত এওঁলোক আমাৰ সমাজৰ ৰোল মডেল হ'বলৈ গৈ আছে। কাৰণ আজি চৰত কৰি আছে, ভিতৰৰ জেগাত কৰি আছে, কাইলৈ আপোনাৰ চিটিৰ মাজত, টাউনৰ মাজত এই প্ৰগ্ৰাম কৰিব। কালি আপোনাৰ ল'ৰা ছোৱালীয়ে কি ভাবিব? ইহঁত আমাৰ ৰোল মডেল। এই বাংলাদেশী মূলৰ ইউটিউবাৰসকল এই যি সংস্কৃতি বিয়পাইছে, তেওঁলোক আমাৰ সমাজৰ মুৰব্বী নহয়, ৰোল মডেল নহয়। মই ভাবোঁ অসমৰ প্ৰতিগৰাকী অসমীয়া বা আমাৰ পূৰ্ববংগীয় মূলৰ আমি চবেই এই ইউটিউবাৰসকলক বৰ্জন কৰিব লাগিব, সামাজিক বৰ্জন কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজত এই যি ৰোগ বিয়পাব আৰম্ভ কৰিছে, ই বন্ধ হ'ব। মই ভাবোঁ, উদাহৰণস্বৰূপে মই আপোনাক কৈছোঁ, ওদালগুৰি জিলাত মাজতে প্ৰগ্ৰাম এটা হৈ গ'ল মাজোৎসৱত। এতিয়া শুনা পাইছোঁ দৰং জিলাৰ আপোনাৰ গিলাডিত প্ৰগ্ৰাম হ'ব। এই অঞ্চলত ৰোল মডেল কোন হ'ব পাৰে? আমাৰ শিলবৰীৰে ল'ৰা,
আমাৰ ৰাঙাগড়াৰ আজগৰ মণ্ডলৰ ভতিজা তেওঁ আজি ওদালগুৰি জিলাৰ এডিশ্যনেল SP হয় আমি জানো নেকি তেখেত আমাৰ ৰোল মডেল হ'ব পাৰে তেখেতক মাতি নি প্ৰগ্ৰাম কিয় নকৰোঁ এই কেইদিনমান আগতে APSC ৰিজাল্ট ওলাইছে আপুনি চাব SCSত মুছলমান মানুহ এটা মিয়া আছে নে তাৰ সন্দেহ আছে APSত দুটা বাকীবিলাক বাদ দিয়ক আমাৰ সমাজে কেতিয়া আমাক সন্মান দিব আমি অসমীয়া আমি কলি নহ'বতো বছ আমি লাইবিলিটি হ'ব নোৱাৰিম সমাজৰ কাৰণে আমি যিদিনাখন সমাজৰ এছেট হ'ম সেইদিনাখন আমাক সমাজে সন্মান দিব সেইদিনাখন আমি উপযুক্ত স্থান পাম আৰু সমাজে আমাক আঁকোৱালি ল'ব আমি যদি মাত্ৰ লেবাৰে সৃষ্টি কৰোঁ কেৰালালৈ পঠাবলৈ চেন্নাই পঠাবলৈ বেংগলোৰ পঠাবলৈ দিল্লী পঠাবলৈ তেতিয়া আমি জিন্দগীবোৰ লেবাৰে বহি থাকিম আজি চাব আপুনি সংখ্যালঘু উদ্ধৃত যিবিলাক যুৱক আছে 70 to 80% ক'ত আছে বাহিৰত আছে কি কৰি আছে তেওঁলোক কোনো চাকৰি কৰা নাই সব লেবাৰ মই লেবাৰ কৰা বিৰোধে কৰা নাই কৰিব লাগিব শ্ৰম কৰক কিন্তু সেই বুলি এনেকুৱা নহয় আপোনাৰ এটা জাতিৰ 80% ল'ৰাই লেবাৰ হ'ব সেইটো হ'ব নোৱাৰে আজি আমাৰ মাজত APS নাই SAS নাই IPS IASটো পাহৰি যাক মোৰ কথা হ'ল সংখ্যালঘুত আমাৰ অসমত ধৰি লওক 30% প্লাছ পপুলেশ্যন APSCত এটা SCSত এটা APSCত দুটা এইটো আমাৰ পাৰ্চেণ্টেজ আমাক যদি নেতৃত্ব দিব লগা হয় আমাক যদি সমাজত স্থান পাব লগা হয় আমি পলিটিচিয়ানৰ পিছে পিছে যোৱা বন্ধ কৰিব লাগিব মই কোৱা নাই যে BJP AJP কংগ্ৰেছ বেয়া মই সেইটো কোৱা নাই ৰাজনীতি কৰক কেইজনমান ব্যক্তিয়ে পলিটিক্সৰ পিছত বাদ দি পেলাই আমি অহা 50 বছৰৰ কাৰণে এটা এজেণ্ডা বনাব লাগিব সংখ্যালঘু সমাজে যে আমাৰ এশটা এজেণ্ডাৰ 1ৰ পৰা 100লৈকে এটাই থাকিব তাত শিক্ষা 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 আমাৰ কোনো ধৰণৰ ছেকেণ্ড এজেণ্ডা নাই আমি আগন্তুক 50 বছৰত যেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিম আমাৰ ল'ৰা ছোৱালীক সমাজৰ এছেট বনাম আমাৰ ল'ৰা ছোৱালী যেতিয়া APS হ'ব আমাৰ ল'ৰা ছোৱালী যেতিয়া IAS হ'ব আমাৰ ল'ৰা ছোৱালী যেতিয়া IPS হ'ব যিদিনাখন দৰঙৰ ডিষ্ট্ৰিক্ট কালেক্টৰ এজন আমাৰ দৰঙৰ ল'ৰা বা নগাঁৱৰ ল'ৰা হ'ব আমাৰ ল'ৰা হ'ব সেইদিনাখন আমি বুকু ফুলিয়ে ক'ব পাৰিম অসম তথা অসমীয়া মানুহে আমাক আঁকোৱালি ল'ব আপুনি চাব যোৱা বছৰ IAS পাইছিলে শিলচৰৰ ল'ৰা এটা IPSC ক্লিয়াৰ কৰিছিলে তেওঁক কোনোবা সুধিছিল নেকি চিলটীয়া নেকি কোনো নিউজ পেপাৰ দেখা পাইছিলে নেকি তেওঁৰ ধৰ্ম কি প্ৰতিগৰাকী অসমীয়াই কৈছিল ই আমাৰ অসমীয়া কিয় কৈছিলে তাৰ গুণৰ মূলত ভাৰতবৰ্ষত অসমৰ মুছলমানে অসমত কিয় থাকিছিলে বাই চইচ উই আৰ ইণ্ডিয়ান বাই চইচ আমি ইয়াত ইণ্ডিয়াক আমাৰ দেশ অসমক আমাৰ ৰাজ্য হিচাপে আমি চইচ কৰি লৈছিলোঁ বাই ডিফল্ট নাছিলোঁ আমি আমাৰ তাত অপশ্যন আছিলে আমি যাবৰ কাৰণে কিন্তু আমাৰ পূৰ্বপুৰুষসকলে যিসকলে আমাৰ আলিটংগিত অসমীয়া মাধ্যমৰ প্ৰথম স্কুল খুলিছিলে উমৰলী সদাগৰ ডাঙৰীয়াই আৰু সেইবিলাক অঞ্চলতে এতিয়া ইউটিউবৰ জন্ম সৃষ্টি হৈছে আৰু বিশেষকৈ তাৰ পৰাই এইবিলাক বেয়া কামৰ সৃষ্টিও আৰম্ভ কৰিছে মই নগাঁৱৰ স্পেচিয়েলি আমচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুশ্বাৰফ হোসেন কবিৰ ডাঙৰীয়াক ধন্যবাদ জনাম আজি দেখা পাইছোঁ তেখেতে বহুত নিন্দা কৰিছে আমচু এটা ভাল অনুষ্ঠান নেমচু আছে সংখ্যালঘু পৰিষদ আছে আমাৰ মাইনৰিটি যিবিলাক সংস্থান আছে তেওঁলোকৰ মুৰব্বীসকলক এটা মই অনুৰোধ জনাম আপোনালোকে বহুত ভাল কাম কৰিছে সংখ্যালঘু অনুষ্ঠানৰ কাৰণে কৰক কিন্তু আপোনালোকে হয়তো এই যে ইউটিউবাৰসকলৰ যে এটা আমাৰ সমাজত কেঞ্চাৰ সৃষ্টি কৰিব গৈছে এইটোৰ হয়তো অনুধাৱন পোৱা নাই আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিটিক আঞ্চলিক কমিটিক নিৰ্দেশ দিয়ক যাতে তেওঁলোকে এনেকুৱা প্ৰগ্ৰাম য'তেই হয় তাতে গৈ আন্দোলন কৰে চৰকাৰক জনায় চৰকাৰৰ প্ৰশাসনৰ লগত সহযোগিতা কৰি এইবিলাক প্ৰগ্ৰাম বন্ধ কৰে আজি বন্ধ নকৰিলে কালি কিন্তু নোৱাৰে কালি সংঘাত হ'ব আৰু যিসকল তেওঁলোকৰ সংগঠনৰ ব্যক্তিয়ে জড়িত হৈ আছে আমচুই হওক নেমচুই হওক তেওঁলোকক সংগঠনৰ পৰা আঁতৰাই দিব লাগে বা তেওঁলোকে একশ্যনো ল'ব লাগিব নহ'লে কিন্তু সংগঠন আমি আশা নকৰোঁ সংগঠনটো ক্লিন হ'ব লাগিব আৰু স্পেচিয়েলি আমচুৰ প্ৰেচিডেণ্ট ৰেজাউল কৰিম ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ছাৰ আপুনি এই বস্তুটো অলপ ভালদৰে ভাবক ইয়াৰ ওপৰত আপুনি কথা কওক কাৰণ আজি যদি একশ্যন নলয় আৰু 2 বছৰৰ পিছত কিন্তু আপুনি চাব ই আমাৰ সমাজ ব্যৱস্থাত পূৰা গ্ৰাস কৰি লৈছে গোটেই সমাজখনক তেওঁলোকে ধ্বংস কৰি পেলাইছে মই ভাবোঁ আমি সচেতন ব্যক্তিসকলে শিক্ষিত ব্যক্তিসকলে গাঁৱৰ মুৰব্বীসকলে সজাগতা সভা পাতিব লাগিব জিলা প্ৰশাসন আমাৰ লোকেল থানা নাইবা চক্ৰ বিভাগ আমি জনাব লাগিব এনেকুৱা অনুষ্ঠান যাতে আমাৰ কোনো অঞ্চলতে পাতিব দিব নালাগে আমি ল'ৰা ছোৱালী শিকাব লাগিব যে আমাৰ অঞ্চলত যদি মন গৈছে তোমালোকে
অসমীয়া সংস্কৃতি আকোৱালি লোৱা, বিহু পাতা, থিয়েটাৰ পাতা, খেলা ধূলা পাতা, এইবিলাক কৰা। কিন্তু ইউটিউবৰ নামত এইবিলাক বেয়া বস্তু নকৰিবা। ইউটিউব বহুত ভাল কথা আছে, ইউটিউবৰ পৰা পঢ়ি পেলাই IAS হৈছে, ইউটিউবৰ পৰা অনলাইন ষ্টাডি কৰিব পাৰি, এইবিলাক কৰকচোন। আমাৰ কেইজন ল'ৰাই ইউটিউব কৰি পেলাই পঢ়া শুনা কৰে, চাব চিনেমা চাই আছে, কিবা নহয় কিবা চাই আছে। মই ভাবিম, মই এটা ৰিকুৱেষ্ট কৰিম সংগঠনসকল নেতাসকলক, কেন্দ্ৰীয় নেতাসকলক, যাতে তেওঁলোকৰ জিলা পৰ্যায়ৰ নেতা আৰু আঞ্চলিক পৰ্যায়ৰ নেতাক নিৰ্দেশ দিয়ে যাতে এইবিলাক অনুষ্ঠানৰ বিৰোধিতা কৰে আৰু তেওঁলোক যাতে জড়িত নহয়। ধন্যবাদ। আৰু এটা প্ৰশ্ন মুছাবিল হক ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, যিহেতু অসমত বিভিন্ন ইউটিউবাৰ আছে, যেনেকৈ ধৰক ডিম্পু বৰুৱা আছে, বিকাশ চেত্ৰী আছে, ভাস্কৰ দত্ত আছে, বিভিন্ন ভাল ভাল ইউটিউবাৰ আছে, তেওঁলোককো মাতি এইবিলাক অনুষ্ঠান কৰিব পাৰে নিশ্চয়। মই এই কথাখিনি উত্তৰ দিয়াৰ আগতে আৰু দুটামান কথা মোৰ মনলৈ আহিছে, মই এড কৰি লৈছোঁ। শেষৰ পিনে আপোনাৰ কথাটোৰ উত্তৰ দিম। আমাৰ ফাৰুক দাই খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে চাওক, যে অসমত মাইনৰিটি মানুহ কিমান। যদি আপুনি সংখ্যাগতভাৱে চায়, 1 কোটি প্ৰায় 30-40 লাখ মানুহ আছে, মানে 1/3, 36-34 মানে পাৰ্চেণ্টেজ অসমৰ মাইনৰিটি মানুহ। আৰু এইবাৰ APHCত SCS পাইছে মাত্ৰ এজন, তেতিয়া পাৰ্চেণ্টেজত কিমান হ'ল আপুনি এবাৰ চিন্তা কৰক। 235 জন আপোনাৰ APHC ক্লিয়াৰ কৰিছে, তাৰে পাইছে টোটেল 14 জন। আৰু 14 জনৰ ভিতৰত মাইনৰিটি পূৰ্ববংগীয় মূলৰ মুছলমান কেইজন আছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। 14 জন হয় যদি 235 জনৰ মাজত, তেতিয়াহ'লে 6% নহয় গৈ এই কথাটো। আমি যদি স্থানীয়ভাৱে চাওঁ, মাজবাটত এজন পাইছে, ৰৌতাত এজন পাইছে, ওদালগুৰিত পাইছে, মঙলদৈত পাইছে। এই যে ওদালগুৰিৰ আপুনি যদি জাৰগাঁওটো এৰিয়া হিচাপে লয় আৰু পূব মঙলদৈ, দলগাঁও, এই বৃহত্তৰ এলেকাটো যদি আমি ধৰি লওঁ, ইয়াত এজনো পোৱা নাই APHC। কিমান ভাবিব লগা বিষয়। আমি পোৱা নাই, আমি কৰিব পৰা নাই, কিন্তু সেই বুলি আমাৰ যুৱ প্ৰজন্ম, আমাৰ উঠি অহা প্ৰজন্ম সেইবিলাক কৰিব নোৱাৰিব নেকি, নালাগিব নেকি? যদি আমি পৰিৱেশেই ক্ৰিয়েট নকৰোঁ, আমি যদি আলোচনাই নকৰোঁ, এইটো আজি গোটেই ফেচবুকত আলোচনা হৈছে গো মাংস লৈ, কিন্তু কোনো এজনে আজিলৈকে কোৱা নাই যে ইয়াত মাইনৰিটি মানুহৰ ৰিপ্ৰেজেণ্টেশ্যনটো কম হৈছে, গতিকে ইয়াত বঢ়াব লাগে। গতিকে এই কথাবিলাক এতিয়া চাৰিওফিনে ইউটিউবাৰ লৈ অপসংস্কৃতি এটা গঢ় লৈ উঠিছে, কিন্তু আমাৰ মাজত একো কোনো মানে আপোনাৰ সৃষ্টিশীল বস্তু এজনো নাই। এই যে আমি এনেকে যদি আইচোলেটেড হৈ থাকোঁ, যদি বৰ অসম সমাজখনৰ পৰা নিজকে আঁতৰাই ৰাখোঁ, আমাৰ ৰিপ্ৰেজেণ্টেশ্যনবিলাক যদি ভালদৰে নাযায়, তেতিয়াহ'লে আমাৰ নেক্সট প্ৰজন্মই কি কৰিব লাগিব? গতিকে খুব ডাঙৰ প্ৰশ্ন এই কথাবিলাক আমাক চিন্তিত কৰে। আমি এজ এ ইণ্ডিভিজুৱেল, আমি কোনো অৰ্গেনাইজেশ্যন নতুবা প্ৰেছাৰ গ্ৰুপ নহয়। ফাৰুক দাই কথাবিলাক কৈছে, অৰ্গেনাইজেশ্যনৰ মুৰব্বীসকলক মানে তেখেতে ৰিকুৱেষ্ট ৰাখিছে এটা। আমি প্ৰেছাৰ গ্ৰুপ নহয়, আমি এটা ইণ্ডিভিজুৱেল হয়। আৰু আমি ইণ্ডিভিজুৱেল হৈ কমিউনিটিৰ কথা ইমান কথা চিন্তা কৰিব পাৰোঁ, আমাৰ মনত ইমান কথা চিন্তা হয়, কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মাইনৰিটিক লিড কৰা ডাঙৰ অনুষ্ঠান, ডাঙৰ ছাত্ৰ সংগঠন, তেখেতসকলে কিয় এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে বা পদক্ষেপ নলয়? সেইকাৰণে আমাক কেতিয়াবা আচৰিত কৰি তোলে। আজি প্ৰেছাৰ গ্ৰুপ হিচাপে তেওঁলোকে কাম কৰিব বিচাৰে। অকল প্ৰেছাৰ গ্ৰুপ, চৰকাৰৰ আমাক এইটো দিয়া নাই, সেইটো দিয়া নাই, প্ৰশাসনে এইটো কৰিছে, ইনজাষ্টিচ কৰিছে, এইবিলাক কথা কৈ আমাৰ যিখিনি দায়িত্ব, বিইং এ চিটিজেন, অসমৰ মানুহ হিচাপে, ভাৰতৰ মানুহ হিচাপে এই দেশখনৰ প্ৰতি আমাৰ কৰিব লগা আছে। আমাৰ ইয়াৰ পৰা সম্পদ সৃষ্টি কৰিব লাগিব। অসমক প্ৰতিনিধিত্ব কৰিব পৰা মানুহ আমাৰ ইয়াৰ পৰা সৃষ্টি কৰিব লাগিব। আৰু সৃষ্টি কৰাৰ পৰিৱেশ কোনে ৰচনা কৰিব? আপুনি এপছুক চাওক, বড়ো ছাত্ৰ সন্থাক চাওক, গোটেই বড়ো কমিউনিটি আজি 20 ইয়াৰ্ছৰ ভিতৰত ক'ৰ মানুহ কেনেকৈ কি হৈ গ'ল। এটা সময়ত এই এপছুৱে নিজৰ এলেকাটো ভাল কৰিবৰ কাৰণে কি পৰ্যায়লৈকে কাম নকৰিলে, আজিও কৰি আছে। APHC, UPHC, আপোনাৰ বিভিন্ন কম্পিটিটিভ এক্সামত এই বড়ো ভাইসকল যাতে ৰিপ্ৰেজেণ্টেশ্যনটো ষ্ট্ৰং হয়, আত্মনিৰ্ভৰ হয়, মানে আপোনাৰ অৰ্থনৈতিকভাৱে যাতে শক্তিশালী হয়, কিমান কাৰ্যসূচী তেওঁলোকে লৈ আছে। চৰকাৰৰ বিৰুদ্ধে যুঁজ কৰি আছে তেওঁলোকৰ অধিকাৰৰ কাৰণে। ইন দ্য মেইন টাইম তেওঁলোকৰ সামাজিক দায়বদ্ধতাটো বজাই ৰাখিছে। খুব দুৰ্ভাগ্য। আমি অকল প্ৰেছাৰ গ্ৰুপ হিচাপে আমাক বঞ্চিত কৰিছে, আমি এইটো অধিকাৰ পোৱা নাই, এই কথাখিনি কৈ থকা হৈছে। আজি ক'তো এটা আলোচনা হোৱা নাই, গ্ৰন্থমেলা হোৱা নাই।
কোনো এটা আলোচনা চক্ৰ হোৱা নাই, বৈদিক মহল জড়িত হোৱা নাই। যদি এইদৰে চলি যায়, আজি মঙলদৈত গ্ৰন্থমেলা হৈছে, আমাৰ দলগাঁৱত হোৱা নাই। আজি যদি অসমৰ মাইনৰিটি এৰিয়াবিলাক চাই, যদি মই তুলনা কৰোঁ দলগাঁও, বৰপেটা, নগাঁৱত আজি যিমান নাৰ্ছিং হোম আছে, মেক্সিমাম নাৰ্ছিং হোম আপুনি চাওক তাৰে মাইনৰিটি মানুহৰ হয়। তাৰ ডক্টৰ যদি চায়, শ ডক্টৰ মাইনৰিটি মানুহ হয়। আজি যদি বৰপেটাত যায়, বহুত চাকৰিয়াল মানুহ তাৰ পৰা ওলাইছে। কিন্তু আমাৰ দলগাঁৱত এই অঞ্চলটোত, দৰঙৰ এইটো অঞ্চলত, অবিভক্ত দৰঙৰ অঞ্চলবিলাকত এই সম্পদবিলাক আমি সৃষ্টি কৰিব পৰা নাই। এতিয়া যেতিয়া প্ৰয়োজনীয় অনুভৱ নকৰিম আমি, তেতিয়াহ'লে সৃষ্টি ক'ৰ পৰা আহিব? ডেটছ ৱাই কথাবিলাক মানে আমি অলপ যোগাত্মক আকাৰে লৈ যাব লাগে। আৰু বিশেষকৈ স্কুলবিলাকৰ লগত জড়িত হৈ থকা, প্ৰাইভেট স্কুলবিলাকৰ লগত জড়িত হৈ থকা অ'নাৰসকল আৰু শিক্ষকসকলক কিছু সচেতনতা আনিব লাগিব। কি সচেতনতা? দেখা যায় যে আমাৰ 90% মাইনৰিটি অঞ্চলত থকা শিক্ষা অনুষ্ঠানসমূহ অসমীয়া মাধ্যমৰ, গোটেই ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়ে। আমাৰ এটা অভিযোগ আছে যে অসমীয়া অঞ্চলত সংখ্যাগুৰু ভাষিক অসমীয়া অঞ্চলত অসমীয়া মাধ্যমৰ অনুষ্ঠান নাই। তেওঁলোকে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা কৰে। ইংৰাজী মাধ্যমত পঢ়া শুনা কৰি কি কৰি আছে? মানে তেওঁলোকে ভাবিছে যে ইংৰাজী আজি বেছি ৰিলিভেণ্ট হৈ গৈছে। আমাৰ সমাজখনে ভাবি আছে অসমীয়া ৰিলিভেণ্ট। ঠিক আছে, অসমীয়া লেংগুৱেজটো খুব দৰকাৰী লেংগুৱেজ, ইয়াত কোনো মোৰ আপত্তি কৰিব লগা নাই। কিন্তু আপুনি চাব, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 10ত, ক্লাছ 12ত পঢ়ি থকা ল'ৰা ছোৱালীক আপুনি সুধিব, আজি ভাত খাই আহিছে? তেওঁলোকে ক'ব নহয় ছাৰ। আজি হোমৱৰ্ক কৰি আহিছা? নহয় ছাৰ বুলি ক'ব। য'ত নাই ছাৰ বুলি ক'ব লাগিছিলে। মানে আমি যিটো কথিত ভাষা কওঁ, আমাৰ ঘৰখনে যিটো ভাষা কয়, সেইটো অসমীয়া ভাষা নহয়। আৰু আমি যিটো প্ৰেক্টিছ কৰোঁ, আমাৰ যিটো মাধ্যম পঢ়া শুনাৰ, যাৰ জৰিয়তে আমি চাকৰি বাকৰি পাম, যাৰ জৰিয়তে আমাৰ জীৱন সফল হ'ব, যাৰ জৰিয়তে আমাৰ জীৱন জীৱিকা নিৰ্বাহ কৰাৰ এটা পথ ওলাব, সেই ভাষাটো অসমীয়া ভাষা। কিন্তু আমি দিনে ৰাতিয়ে 24 আৱাৰ্ছৰ 22 আৱাৰ্ছ আমি এই আমাৰ কথিত ভাষাটো আলোচনা কৰি থাকোঁ। ইভেন কি স্কুলৰ ক্লাছ টাইমৰ বাহিৰেও, স্কুলৰ ক্লাছ টাইমৰ বাহিৰতো অসমীয়াত কথা নহয়, আমাৰ কথিত ভাষাত কথা হয়। যাৰ কাৰণে কি হয়, এই ভাষাগত সংঘাত, বেৰিয়াৰ, অন্তৰায় এটা আহি পৰে শিশুসকলৰ মনত, ছাত্ৰ ছাত্ৰীসকলৰ মনত। এই অসমীয়া ভাষাটোৰ প্ৰতি যিটো এটা আপোনাৰ ষ্ট্ৰং বেছ তেওঁলোকৰ মনত ৰাখিব লাগিছিল, সেইটো নহয়। যাৰ কাৰণে ভাষাত দখল নহয়। আৰু যেতিয়ালৈকে লেংগুৱেজ এটা ভালদৰে নাজানিব, তেতিয়ালৈকে তেওঁ জ্ঞান আহৰণ কৰিব নোৱাৰিব। কাৰণ আমাৰ কথিত ভাষাততো কোনো পুথি নাই, আমি সেইটো পুথি নপঢ়োঁ। পঢ়িব হ'লে আপোনাৰ অসমীয়া ভাষাত পঢ়িব লাগিব। অসমীয়া ভাষাত যদি পঢ়োঁ, তেতিয়া অসমীয়া ভাষাৰ দক্ষতাটো আমাৰ লাগিব। এতিয়া যিটো ভাষাৰ দক্ষতা আমাৰ লাগে, সেইটো ভাষা আমাৰ স্কুলতো আলোচনা নহয়। এই 1 আৱাৰ্ছ 1.5 ঘণ্টা এইবিলাক সময় যদি আমি অকল কিতাপৰ পঢ়াখিনি পঢ়ি বাকী কথাখিনি আমি যদি বেলেগ ভাষাটোত আলোচনা কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ APS হ'ব, কেনেকৈ IAS হ'ব, কেনেকৈ ডাঙৰ মানুহ হ'ব? আজি আপুনি চাব, এই বৃহত্তৰ এৰিয়াটোত আপুনি যদি আমি চাই যাওঁ, ডক্টৰ কেইজনৰ বাহিৰে বাকী যিখিনি আপোনাৰ ক্ষেত্ৰ আছে, এই ক্ষেত্ৰবিলাকত ৰিপ্ৰেজেণ্টেশ্যন শূন্য। আজি কিতাপে কওক, আজি লিখকে কওক, এটা গল্প লিখা মানুহ নাই, এটা কবিতা লিখা মানুহ নহয়, এটা পেপাৰত লিখা মানুহ নাই, এজন কিতাপ লিখা মানুহ নাই, এজন ভালদৰে গায়ক হিচাপে অসমত প্ৰতিনিধিত্ব কৰা মানুহ নাই, এজন চাৰ্টাৰ্ড একাউণ্ট নাই, এজন ফৰেষ্টৰ ভাল অফিচিয়েল নাই, এজন MBA নাই, এজন LLM নাই, এজন জুডিচিয়েল মেজিষ্ট্ৰেট নাই, একো নাই। বাকী চব ক্ষেত্ৰতে শূন্য। আমি এটা ৰিচাৰ্চ কৰিছিলোঁ, তাত দেখা পাইছোঁ শূন্যতাই বিৰাজ কৰি আছে। গতিকে এনে ক্ষেত্ৰটোত আমি সংস্কৃতিবান কালচাৰ্ড জাতি হ'বৰ কাৰণে কিছু কালচাৰ কাৰোৰ পৰা নহয় কাৰোৰ পৰা আমি কি কৰিব লাগিব? গ্ৰহণ কৰিব লাগিব। এতিয়া কোন কালচাৰ? এইটো আপুনি কৈছে, য'ত আমি কিবা এটা শিকিব পাৰিম। আজি গোটেই পৃথিৱীখনে ইংৰাজীৰ পিনে ধাৱমান হৈছে। কিয়? গোটেই বিশ্বখন লিড কৰি আছে আজি ইংৰাজী, গোটেই বিশ্বখন হাতৰ মুঠিত ৰাখিছে। গতিকে সেইকাৰণে আমি কিছু ক্ষেত্ৰত এই আমাৰ যিখিনি, বাংলাদেশে কেতিয়াও আমাক ৰাস্তা দেখাব নোৱাৰে, বাংলাদেশে কেতিয়াও আমাৰ ৰোল মডেল হ'ব নোৱাৰে। গতিকে আমাৰ ৰোল মডেল হ'ব হ'লে অসমীয়া হ'ব লাগিব, অসমীয়া ভাষাটো হ'ব লাগিব, আৰু অসমীয়া চৰ্চা হ'ব লাগিব। আপোনাৰ মোবাইলত অসমীয়া ভাষাৰ ভিডিঅ' চাব লাগিব, অসমীয়া চিনেমা চাব লাগিব, অসমীয়া চিৰিয়েল চাব লাগিব।
আৰু তাকে নকৰি আমি বাংলাদেশীয় মূলীয় কিছুমান কথা বতৰা আমাৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আমি চবে চাই থাকোঁ, যাৰ কাৰণে আমাৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বহুত ডাঙৰ চেলেঞ্জেছ আহি পৰিছে। আৰু সেইকাৰণে আমাৰ অনুষ্ঠানবিলাক আজি থিয়েটাৰ চাওক, ফাৰুক দাই কোৱাৰ দৰে আজি অসমীয়া ইউটিউবাৰক মাতি আনক, আনি কালচাৰেল নাইট কৰক, আমিও সহযোগ কৰিম। আমি এটা সময়ত বিহু পাতিছোঁ, আমি যেতিয়া অকণমান আৰু 5-10 বছৰ আগত আমি বিহু পাতিছোঁ, আমি থিয়েটাৰ আনো, যোৱা বছৰো আমি থিয়েটাৰ আনিছোঁ, অসমীয়া থিয়েটাৰ চলাইছোঁ। এইটো নহয় যে আমি এইবিলাক কাম কৰিবলৈ বাধা দি থাকোঁ। যিটো কৰিলে আমাৰ কমিউনিটিৰ ক্ষতি হ'ব সেইটো আমি বুজি পাওঁ, সেইকাৰণে আমি বিৰোধ কৰোঁ। থেংক ইউ। হয়, আমি প্ৰথমতে দৰ্শকক জনাই ল'ব বিচাৰিছোঁ যে আপোনালোকে কমেণ্ট কৰি আমাক প্ৰশ্ন সুধিব পাৰে আৰু প্ৰশ্ন উত্তৰ তেওঁলোকে দিব। আমি ফাৰুক আহমেদ ডাঙৰৰ ওচৰত আহিব বিচাৰিছোঁ, যিহেতু যিসকল ইউটিউবাৰক মাতি সাংস্কৃতিক অনুষ্ঠান কৰি আছে তেওঁলোকৰ যি অশ্লীল ভাষা সেই সম্পৰ্কে ইউটিউবাৰসকলক কি ক'ব আপুনি? আপুনি যিটো প্ৰশ্ন কৰিছে এইটো বহুত ভাল প্ৰশ্ন। মই কাৰো নাম ল'ব বিচৰা নাই, কিন্তু কেতিয়াবা আমি দেখোঁ বা আমাক দেখায়, নিজেতো চাবলৈ মন নাই, যিবিলাক শব্দ ইউজ কৰে এইবিলাক শব্দ কোনো এটা ভাল সমাজৰ কাৰণে নহয়। এইবিলাক শব্দ আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীয়ে যদি শুনে সদায় পথভ্ৰষ্ট হ'ব। এইবিলাক শব্দ এইবিলাক কথা বতৰা আপুনি পৰিয়ালৰ মাজত পাতিব নোৱাৰে। গতিকে ইউটিউবাৰসকলক কাম কি তেওঁলোকে মানে এনজয়মেণ্ট দিব বিচাৰে, আৰু এই এনজয়মেণ্ট কোনটো বাংলাদেশী ষ্টাইলত, বাংলাদেশী সংস্কৃতিত। মোৰ কথাটো হ'ল আমি অসমীয়া কালচাৰখন আদৰিব লাগিব। অসমীয়া কালচাৰত বহুত ধৰণৰ আছে, সেইবিলাক বুজি পাব লাগিব। আমি কেতিয়াও বাংলাদেশী ৰোল মডেল আমি হ'ব নোৱাৰে, বাংলাদেশী সংস্কৃতি আমাৰ ৰোল মডেল হ'ব নোৱাৰে। বাংলাদেশৰ পৰা বস্তু কপি পেষ্ট কৰি আনি পেলাই অসমত দিব নোৱাৰে। আমাৰ বহুত বস্তু আছে। সৈয়দ আব্দুল মালিক ডাঙৰীয়া কবিতাবিলাক পঢ়োঁ। আমাৰ বহুত ল'ৰা ছোৱালী নাজানেও কিজানি সৈয়দ আব্দুল মালিক ডাঙৰীয়া কোন হয়। আপুনি যদি আমাৰ এই সংখ্যালঘু পূৰ্ববংগৰ সংখ্যালঘু অঞ্চলত যায়, কিতাপ পঢ়িছে কিন্তু নাজানিব, তেওঁৰ বিষয়ে চৰ্চা নকৰে, খালি পঢ়ি পেলাই পৰীক্ষা পাছ কৰিলে নহ'ব। এইবিলাক ব্যক্তিক লৈ পেলাই আমি কেতিয়াবা আলোচনা কৰিছোঁ নেকি? যিবিলাক ব্যক্তিয়ে আমাৰ সমাজখনত অৱদান আগবঢ়াইছে এইবিলাক ব্যক্তিক মাতি পেলাই কথা পাতিছোঁ নাই। এইটো সময়ত আন এটা ট্ৰেইন আছে, ধৰ্মীয় সভা পাতে, ভাল কথা, তাত মোৰ আপত্তি নাই। কিন্তু মই এটা অনুৰোধ জনাম গোটেই অসমৰ ৰাইজক, স্পেচিয়েলি আমাৰ পূৰ্ববংগীয় মূলীয় মুছলমানসকলক, যে আপোনাৰ ধৰ্মীয় সভা পাতক, তাত মোৰ ক'বলৈ একো নাই, ধৰ্মীয় কথা আলোচনা কৰিব লাগে। কিন্তু তাৰ লগতে সেইদিনাখনে আপুনি যদি এই ইউটিউবাৰসকলৰ বিৰুদ্ধে সেইজন মুখ্য অতিথিতা কোৱাই দিয়ে, তেওঁলোকে যে সমাজত এটা বেয়া প্ৰভাৱ পেলাব, সমাজতে কুসংস্কৃতি পেলাইছে, সেই মুখ্য ব্যক্তিৰ হতুৱাই আপুনি দুই এষাৰ কথা ক'ব দিয়ক যে এইবিলাকে কি কৰি আছে, এইবিলাক কি আমাৰ জায়েজ আছে যে নাজায়েজ আছে। কাৰণ বহুতবিলাক মানুহে কিন্তু আকৌ এই পীৰসকলক বা এই মৌলানাসকলক বা এই মুখ্য অতিথিসকলক সন্মান কৰে। তো আমি সমাজত এই মেছেজটো দিব লাগিব, ধৰ্মীয় লগতে এই ইউটিউবাৰসকলৰ বিৰুদ্ধে বা অশ্লীল কামৰ বিৰুদ্ধে। চাব আমাৰ অঞ্চলত কি থাকে, ভাং খোৱা মানুহ পাব বেছি, মদ খোৱা মানুহ বেছি পাব, আপোনাৰ ড্ৰাগছ খোৱা। ডাঙৰ কথাটো হ'ল মুছলমান মানে শান্তপ্ৰিয় সমাজ, আৰু এইবিলাক আমাৰ সমাজত পূৰা নিষেধ আছে। মুছলমান হ'ব হ'লে আপুনি এইবিলাক বস্তু খাব নোৱাৰে, আৰু আমাৰ সমাজে কি কৰি আছে, এইবিলাকে বেছি খাই আছে। কিয় খাই আছে? তাৰ একমাত্ৰ কাৰণ আমি শিক্ষা দীক্ষা লোৱা নাই। আমাৰ ল'ৰা ছোৱালীবিলাকে LP স্কুল পাছ কৰিছে, কৰি পেলাই কেৰালা গুচি গৈছে, ME স্কুল পাছ কৰিছে, মেট্ৰিক পাছ কৰাই নাই 70%। ক'ৰ পৰা আহিব? কাম কৰিছে, লেবাৰ কৰি খাইছে, কোনোবাই বাহিৰৰ পৰা পইচা দেখা পাইছে, কোনোবাই 2 নম্বৰ লাইনত গৈছে। আকৌ চাব এছাম ব্যক্তি ওলাইছে হেকাৰ, সেইটোতো আমাৰ ল'ৰাই টপত আছে। মৰিগাঁৱত চাব, মৰিগাঁও অঞ্চলৰ পিনে ইমান হেকাৰ ধৰি আছে, কি কৰি আছে? আমি কেতিয়াও ভাল কামত দেখা খুব কম পাওঁ। মোৰ এটাই অনুৰোধ থাকিব যে অসমখনত যদি আমি সম অধিকাৰ বিচাৰোঁ, সমস্থান পাব বিচাৰোঁ, এইটো অসমীয়া মানুহ হিচাপে আমি ক'ব বিচাৰোঁ যে আমি ইয়াত এছেট হ'ব লাগিব। আমি ইয়াত শিক্ষা দীক্ষা গ্ৰহণ কৰি পেলাই ডক্টৰ, ইঞ্জিনিয়াৰ, APS, ACS ভাল অফিচাৰ এজন ভাল ব্যক্তি হ'ব লাগিব। আমি পঢ়া শুনা কৰি পেলাই এজন সমাজ সেৱক হ'ব লাগিব। তেতিয়া কিন্তু আমাৰ সমাজখন আগবাঢ়ি যাব। আজিৰ দিনত যিটো আৰম্ভ হৈছে, ইউটিউবাৰ বা নাচ গান অসংস্কৃতিক কামবিলাক, এইবিলাক যদি ত্যাগ নকৰোঁ, এইবিলাকৰ যদি বিৰোধিতা নকৰোঁ, তেতিয়া কিন্তু আমাৰ সমাজখন ধ্বংস হৈ যাব। মই আৰু এবাৰ ধৰ্মীয় সভা যিবিলাক অনুষ্ঠিত হ'ব, তাত
সেইবিলাকৰ যিবিলাক মানে কমিটি হয় তেওঁলোকক অনুৰোধ জনাম আপোনালোকে যাতে এই সমাজৰ ব্যৱস্থাৰ ওপৰত কমচে কম আধা ঘণ্টা ক'ব দিয়ক আৰু পাৰিলে আমাৰ মহিলাসকলকো এটা প্ৰগ্ৰাম কৰি পেলাই এইবিলাক বিষয়ে সজাগতা বিয়পাক কাৰণ মাতৃসকলে বহুত বস্তু জানে তেওঁলোকে বস্তুবিলাক কণ্ট্ৰলিং কৰিব পাৰিব মাক এজনী যেতিয়া ল'ৰাক কবিবিলাক কাম নকবি বাবা তেতিয়া কিন্তু বহুতবিলাক ল'ৰা ছোৱালী কামবিলাক নকৰে চ' আমি প্ৰতিটো ষ্টেপ ল'ব লাগিব মাকক সন্মান জনাব লাগিব মাতৃসকলক আনি পেলাইও আমি এইবিলাক বুজনি দিব লাগিব মই ভাবোঁ এইটো এটা উত্তম সময় য'ত আমি বেয়া কামবিলাকৰ বিৰোধিতা কৰিব লাগিব কিন্তু সেই ব্যক্তিসকলক আমি মূল সুঁতিত আনিব লাগিব আৰু অসমখনৰ উন্নতিৰ কাৰণে যি কৰিব লগা আছে আমি নিশ্চয় কৰিব লাগিব ধন্যবাদ যিহেতু মুছাবিল হক ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে সংখ্যালঘু অঞ্চলত বিশেষকৈ এই সাংস্কৃতিক অনুষ্ঠানৰ ক্ৰেজটো বেছি হৈছে তো এই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজক কি ক'ব কিয় হৈছে প্ৰব্লেমটো হৈছে মই যদি ক্ৰেজটো বেছি হৈছে কিয় হৈছে যদি সুধোঁ মানুহ ডিমাণ্ডত হয় এইবিলাক মানুহৰ ডিমাণ্ডত হয় আপুনি চাব আপুনি ইউটিউবটো মই যদি দৰ্শকসকলক কম যিসকলে চাই আছে আপুনি ইউটিউবটো চাৰ্চ কৰক ফেচবুকটো চাৰ্চ কৰক যিমান বাংলাদেশীয় মূলীয় ইউটিউবাৰ অসমত আছে তেওঁলোকৰ কণ্টেণ্ট বুলি জিৰ' অকল মনোৰঞ্জনমূলক আৰু অশ্লীল ভাষা ব্যৱহাৰ কৰি তেওঁলোকে ভিডিঅ' বনায় আৰু তেওঁলোকৰ ভিডিঅ' ভিউৱাৰ্ছ চাব আমাৰ এই অনুষ্ঠানটো কিমান মানুহে চাব আপুনি কওক খুব হায়েষ্ট যদি মই অনুমান কৰোঁ 2000 মান মানুহে চাব 2000ৰ ভিতৰত হয়তো 200-300 মান মানুহে ফুল চাব নহ'লে 1800 মান মানুহে কি কৰিব অকণমান চাই কেনে কাটি গুচি যাব কিন্তু ছেইম কথাটো যদি আপুনি চাই এই ইউটিউবাৰসকলৰ অশ্লীল ভিডিঅ' চোৱাৰ ভিউৱাৰ্ছ হাজাৰ লাখ মিলিয়ন ঘৰত আছে আপুনি যদি বিশ্বাস নকৰে আপুনি যদি বিশ্বাস নহয় এবাৰ চাই লওক যদি মই মিছা কথা কৈছোঁ যাৰ কাৰণে এনকাৰেজ পাইছে যিটো মানুহৰ যিটো বস্তুৰ ডিমাণ্ড বেছি চাহিদাটো বেছি সেইটো বস্তুত মাৰ্কেটত চাহিদাটো আছে সেইটো আৰু উৎপন্ন বেছি হ'ব আপুনি মোবাইলটো যদি বেছিকৈ খুচুৰে যে এই কণ্টেণ্টবিলাক এই ইউটিউবাৰবিলাকৰ ভিডিঅ' মানুহে চায় তেতিয়াহ'লে তেওঁলোকে আৰু এনেকুৱা ভিডিঅ'ই বনাব শিক্ষাৰ কথা কৈ আপুনি ভিডিঅ' বনাওক নাপাব বিহুৰ কথা কৈ ভিডিঅ' বনাওক নাপাব অসমীয়া কালচাৰৰ কথা কৈ ভিডিঅ' বনাওক ভাল সমাজখনৰ ভালৰ কাৰণে ভিডিঅ' বনাওক তাত ভিউৱাৰ্ছ নাপাব মানে থোৱা আৰু তেওঁলোক আৰু কোন হয় সমাজৰ এনেকৈ কৈ থৈ গুচি যাব গতিকে সেইকাৰণে চাহিদাটো বৃদ্ধি পাইছে আৰু তেওঁলোকে পইচাও ইনকাম কৰি আছে তাৰ জৰিয়তে যাৰ কাৰণে তেওঁলোকে ইউটিউব সামাজিক মাধ্যমৰ পৰা আহি এতিয়া সমাজ ব্যৱস্থাত ডাইৰেক্ট সোমাবলৈ সুবিধাটো আমিয়ে কৰি দিছোঁ এই যে টিকেট চিষ্টেম কৰে আচৰিত কি হৈছে মানুহে 100 টকা টিকেট কাটি এই ইউটিউবাৰবিলাকৰ অনুষ্ঠান চাব যায় হাজাৰ মানুহ লাইন লাগি যায় তাতে পৰিয়ালৰ গোটেই সদস্যক লৈ গুচি যায় তেতিয়াহ'লে ইউটিউবাৰ এই যুৱচামে কিয় নানিব যদি কোনো মানুহে নাচায় নগ'লেহেঁতেন তেতিয়া ইউটিউবাৰ আনাৰ কোনো কথাই নাছিল 30,000 50,000 1 লাখ টকা দি ইউটিউবাৰক মাতি আনে তাতে 100 টকাকৈ দিয়ে আৰু যদি 2000 মানুহে 100 টকাকৈ প্ৰায় 2 লাখ মান টকা ইনকাম হয় যাৰ কাৰণে এইবিলাক এনকাৰেজ পাই আছে গতিকে আমি আজি প্ৰতিজন মানুহ সচেতন হ'ব লাগিব প্ৰতিজন মানুহে ভুল কোনটো শুদ্ধ কোনটো এই কথাটো বুজি পাব লাগিব নদীৰ সোঁতত সময়ৰ সোঁতত মানুহে যিটো কৰে সেইটো কৰিলে নহ'ব গতিকে সেইখিনি মানে আজি আমি কৈছোঁহে কিন্তু আচলতে আমিতো কেতিয়াও নাচাওঁ আমাৰ মোবাইলত কোনো ধৰণৰ বাংলাদেশী এনেকুৱা মানে অশিক্ষামূলক য'ত শিক্ষা জড়িত নাই তেনেকুৱা ভিডিঅ' আমি নাচাওঁ প্ৰতিজন মানুহে যদি ভাবে যে আমি নাচাওঁ বুলি ইউটিউবাৰ এনে ডেমেজ হৈ যাব কোনো মানুহে তেওঁলোকক মাতিয়ে নানে আজি তেওঁ জনপ্ৰিয় হৈছে কিয় মানুহে চাইছে কাৰণে জনপ্ৰিয় হৈছে মানুহে চাব কাৰণে হেঁপাহ পলুৱাইছে কাৰণে আজি আনিবলৈ সক্ষম হৈছে গতিকে দুখটো আমাৰ গাত আমি চাইছোঁ সেই দুখখিনি আঁতৰাব লাগিব আদাৰৱাইজ কি হ'ব জানেনে আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ সন্তান এই সমাজখনৰ সন্তান প্ৰতিজন ব্যক্তি ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ এই সমাজখন আৰু 50 বছৰ 100 বছৰলৈ পিছুৱাই যাব এনেই আমি 100-200 বছৰ পিছত আছোঁ বেলেগ সমাজতকৈ আৰু 100-200 বছৰ পিছুৱাই যাম গতিকে মোৰ এটা অনুৰোধ যে এনেকুৱা কামৰ পৰা আমি বিৰত থাকিব লাগে আৰু বিশেষকৈ বুজি পোৱা অংশ খুব দল সংগঠনৰ ওপৰত এৰি নিদি যিসকলে বুজি পায় তেওঁলোকে ওলাই আহিব লাগে এই কথাখিনি আলোচনা কৰিব লাগে
ফাৰুক আহমেদ ডাঙৰীয়াৰ ওচৰত আহিব বিচাৰিছোঁ যিহেতু বিভিন্ন ইউটিউবাৰে আমি ভিডিঅ' বনোৱা আমি দেখা পাওঁ যে ঘৰত কাজিয়া স্বামী স্ত্ৰীৰ কাজিয়া এনেকুৱা ধৰণৰ ভিডিঅ' সিহঁতে কণ্টেণ্ট বনায় আৰু কিছুমানে সচেতন ব্যক্তিসকলে তেওঁলোকক ষ্টেজ প্ৰগ্ৰামত মাতি আনি সম্বৰ্ধনা দিয়া আমি দেখা পাওঁ। এই ক্ষেত্ৰত কি চাওক আপুনি এটা কথা ক'লে যে কিছুমান সন্মানীয় ব্যক্তিয়ে মাতি আনে মই এইটোৱে ক'ব বিচাৰিছোঁ এইবিলাক প্ৰগ্ৰাম যিসকলে কৰে মানে অৰ্গেনাইজাৰসকলক আমি চিনাক্ত কৰিব লাগিব আৰু তেওঁলোককো আমি সামাজিকভাৱে বৰ্জন কৰিব লাগিব। আমাৰ সমাজে যেতিয়া তেওঁলোকক বৰ্জন কৰিব তেতিয়া কিন্তু তেওঁলোক বুজি পাব। 2 নম্বৰ এই ইউটিউবাৰসকলক আমি চোৱা বন্ধ কৰিব লাগিব। আমি আমাৰ ল'ৰা ছোৱালীক মোবাইল ফোন দিলে মোবাইল ফোনত কি চাই আমি চাব পাৰিম গতিকে আমি ট্ৰেক ৰাখিব লাগিব আমাৰ ল'ৰা ছোৱালীয়ে কি চাই আছে বা আমি কি চাই আছোঁ। তো মই যদি এই বাংলাদেশীমূলক গানবিলাক চাওঁ তো মোৰ ল'ৰা ছোৱালীটো চাবই। গতিকে বেলেগক কোৱাৰ আগতে আমি আমাক ঠিক কৰিব লাগিব। আমি এই বাংলাদেশীমূলক ভিডিঅ'বিলাক চোৱা বন্ধ কৰিব লাগিব। আমি যিমান পাৰোঁ ইউটিউবত ৰিপৰ্ট আছে এইবিলাক বন্ধ কৰিবৰ কাৰণে এগেইনষ্টত ৰিপৰ্টো কৰিব লাগিব। সামাজিকভাৱে যেতিয়া বৰ্জন কৰিম তেওঁলোকৰ চাহিদা কমিব, তেওঁলোকৰ ফলোৱাৰ কমিব, তেওঁলোকৰ ভিডিঅ' বনোৱা বন্ধ হ'ব। আমি অসমীয়া, আমি বাংলাদেশৰ বিষয়ে নাজানো, আমি অসমৰ মানুহ অসমীয়া, আমি অসমীয়া কালচাৰক কেনেকৈ আঁকোৱালি লৈ পেলাই অসমীয়া সংস্কৃতিক কি ধৰে আঁকোৱালি ল'ব পাৰি, কি ধৰে কাম কৰিব পাৰোঁ সেইবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগিব, কথা বতৰা পাতিব লাগিব। এতিয়া আপুনি চাব এটা কথা মই কওঁ বেলেগ নহয় মোৰ নিজৰ কথা কৈছোঁ। মই যেতিয়া LP স্কুলত পঢ়িছিলোঁ ME স্কুলত পঢ়িছিলোঁ মোক যদি কোনোবা সুধিলে হয় 5টা উৎসৱৰ নাম কোৱা সঁচা কথা ক'বলৈ ময়ো জানা নাছিলোঁ। মই উৎসৱ মানে 2টা বুজা পাইছিলোঁ, এটা আছিলে ঈদ আনটো আছে দুৰ্গা পূজা। 3 নম্বৰ উৎসৱটো কিন্তু মই জানা নাছিলোঁ ME স্কুল পঢ়ালৈকে। হাইস্কুলত পঢ়াৰ পিছত কিন্তু মই শিকিছোঁ। মোৰ ক্ষেত্ৰত এইটো হৈছে তাৰ মানে কি আমাৰ অঞ্চলবিলাক পিছপৰা কিন্তু সেই বুলি আমি বহি থাকিলে হ'ব নেকি? এতিয়া ইণ্টাৰনেটৰ যুগ, আগতে ইণ্টাৰনেট নাছিলে, এতিয়া মানুহে ঘৰত বহি মোবাইল পঢ়ি আছে চাই আছে, চববিলাক বস্তু চাব লাগিব। আমি এইটো ভাল ব্যৱহাৰ কৰিব লাগিব, টেকন'লজিৰ ভাল ইউজ কৰিব লাগিব। কোনোবাই দিল্লীত গৈ পেলাই কোচিং কৰি আছে, আমি ঘৰত গৈ পেলাই অনলাইন কোচিং কৰিব পাৰিম। আপুনি চাব সাক্ষাৎকাৰত বহুতবিলাক ল'ৰা ছোৱালীয়ে IAS IPS বা SAS হৈছে, তেওঁলোকে ইউটিউবৰ সহায় লৈছে। আমি ভাল সহায়বিলাক লওকচোন। আমি পঢ়া শুনাৰ কাৰণে ষ্টাডি মেটেৰিয়েল লাগে, বহুত ল'ৰা ছোৱালী আৰ্থিকভাৱে হয়তো সক্ষম নহয়, তেওঁলোকে ইউটিউবৰ সহায় ল'ব পাৰে, অনলাইন ষ্টাডি কৰিব পাৰে। আমি এইবিলাক নকৰোঁ। আমি খালি ক'ত বেয়া নৃত্য আছে, বেয়া গান গোৱা আছে, ক'ত বেয়া কথা আছে এইবিলাক প্ৰচাৰ কৰিব লাগিব। আৰু ইয়াত কি হয় ইনকাম হয়। তো আমাৰ ল'ৰা ছোৱালীবিলাকে সহজ ইনকাম বিচাৰে, কষ্ট কৰিব নিবিচাৰে। চাওক আমাৰ পিতৃ মাতৃসকল বা আমাৰ যিবিলাক পূৰ্বপুৰুষ আছিলে তেওঁলোক খেতিয়ক আছিলে, বহুত কষ্ট কৰি পেলাই খেতি বাতি কৰিছে। এতিয়া আমি কিন্তু খেতি কৰা বাদ দিছোঁ। আমাৰ ল'ৰা ছোৱালী হয়তো কেৰালাত গৈছে, চেন্নাই গৈছে, নহ'লে আমি এই বেয়া কামত লাগি গৈছোঁ। আমাৰ সমাজক যদি সুধৰিব লগা হয় আমি আমাৰ যুৱচামক শিক্ষাৰ দিশত আনিব লাগিব, শিক্ষিত কৰিব লাগিব। মই এটা কথাই কৈছোঁ আমাৰ মুছলমান সমাজৰ এটা এজেণ্ডা হ'ব লাগে শিক্ষা শিক্ষা শিক্ষা। আমাৰ শিক্ষাৰ বাহিৰে বেলেগ কোনো বস্তুৱে আমাক এই সমাজত সন্মান দিব নোৱাৰে, স্থান দিব নোৱাৰে। আমি ৰাজনীতিৰ পৰা দূৰত আহি শিক্ষাত গুৰুত্ব দি সমাজখনক আগুৱাই নিবলৈ আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ। কাৰণ চাওক চৰকাৰে কিছুমান ষ্টেপ কৰিছে যে মাইনৰিটি অঞ্চলত কিছুমান বস্তু কৰিছে যিয়ে আমাৰ মাইনৰিটিক যাতে বেয়া কামৰ পৰা আঁতৰাই, আৰু কিছুমানত মানে ষ্টেপ নলয় কাৰণ এইবিলাক ৰাজনীতিত গুচি যায়। মই চৰকাৰক অনুৰোধ জনাম যাতে এইবিলাক বেয়া প্ৰগ্ৰামবিলাক যেনেকুৱা ইউটিউবৰ বেয়া সাংস্কৃতিক প্ৰগ্ৰামবিলাক কৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম তেওঁ যাতে DGP ডাঙৰীয়াক নিৰ্দেশ দিয়ে এনেকুৱা প্ৰগ্ৰামৰ পাৰ্মিশ্যনেই দিব নালাগে, স্পেচিয়েলি মাইনৰিটি অঞ্চলত। ৰাজনীতি বেলেগ বস্তু। উপায়ুক্ত মহোদয় তথা জিলাৰ আৰক্ষীক যাতে নিৰ্দেশ দিয়ে যাতে এনেকুৱা প্ৰগ্ৰামৰ পাৰ্মিশ্যন দিব নালাগে, কাৰণ পাৰ্মিশ্যন দিয়াৰ পিছত কি হয় সংঘৰ্ষৰ সৃষ্টি হয়। কিছুমান ল'ৰা ছোৱালীয়ে পইচা ইনভেষ্টমেণ্ট কৰি দিয়ে, এইখিনি আমি বুজি পাব লাগিব। গতিকে চৰকাৰে যদি পাৰ্মিশ্যন নিদিয়ে তেতিয়াহ'লে এইবিলাক বস্তু হৈ নুঠে। যিহেতু যিসকল ইউটিউবাৰে এনেকৈ অশ্লীল ভাষা ব্যৱহাৰ কৰি ভিডিঅ' বনায় তেওঁলোকৰ বিৰুদ্ধে কি ক'ব? তেওঁলোকক সামাজিক বৰ্জন। এটাই কথা, আমি কাৰো এগেইনষ্টত আমি ব্যক্তিগতভাৱে নাযাওঁ, তেওঁক আমি কোনো ধৰণৰ মানে এটাকিং মোডত যাব নালাগে। আমি তেওঁলোকক সামাজিকভাৱে বৰ্জন। আমি যদি ইউটিউব চোৱা বন্ধ কৰোঁ, তেওঁৰ ব্লগ চোৱা বন্ধ কৰোঁ, তেওঁৰ ফেচবুক চোৱা বন্ধ কৰোঁ, তেওঁৰ ইনষ্টাগ্ৰাম চোৱা বন্ধ কৰোঁ, তেওঁৰ টুইটাৰ চোৱা বন্ধ কৰোঁ, তেওঁৰ প্ৰতিটো বস্তু চোৱা বন্ধ কৰিব লাগিব। চাব আপুনি সি গ্ৰাফটো ডাইৰেক্টলি তলত পৰি যাব, সি ছমাহতে নোহোৱা হৈ যাব। আমি চাওঁ কাৰণে সি আগবাঢ়ি আহি আছে।
ইয়াত আমি ইউটিউবাৰক নিদিওঁ। ইউটিউবাৰে কি পইচা পাই আছে, পইচা লালচা দি পাহৰি গৈছে তাৰ যে সামাজিক দায়বদ্ধতা আছে এজন ব্যক্তি হিচাপে। চাওক, আমি পৃথিৱীত আহিছোঁ, আল্লাহ তাআলাই আমাক আনিছে, আমি ইছলাম ধৰ্মীয় মানুহ, আমাৰ দায়িত্ব আছে। মই জীয়াই থাকিলে নহ'ব, মোৰ সমাজখনৰ প্ৰতি দায়িত্ব আছে। এতিয়া মই যদি কাম কৰোঁ যাৰ দ্বাৰা সমাজখন বেয়া হয়, আল্লাহ তাআলাই মোক প্ৰশ্ন কৰিব। তোকতো মই এই কামৰ কাৰণে পঠোৱা নাছিলোঁ। গতিকে ইউটিউবাৰসকলক মই অনুৰোধ জনাম, আপোনালোকে বেয়া বস্তুবিলাক বন্ধ কৰক। আপোনালোকে এই বাংলাদেশী মূল্য কালচাৰ বাদ দি পেলাই অসমীয়া কালচাৰৰ ওপৰত ভিডিঅ' বনাওকচোন। আমি ছাপোৰ্ট কৰিম আপোনালোকক, আমি আপোনাক গামোচা দিম, ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰিম। আপোনালোকে বাংলাদেশীয় কালচাৰটো বাদ দি পেলাই অসমীয়া কালচাৰ, ভাৰতীয় কালচাৰৰ প্ৰগ্ৰামবিলাক কৰক। আমি আপোনাৰ লগত আছোঁ। আপোনালোকে যদি বাংলাদেশী কালচাৰ কৰে, আমি আপোনালোকে বিৰোধিতা কৰিয়ে যাম, তাত আমি কোনো আপোচ নকৰোঁ। ধন্যবাদ। আৰু সদৌ শেষত ৰাইজক কি ক'ব চমুকে? আমি এবাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত আহিছোঁ। ৰাইজক কথা হ'ল কি, আমি কথা ক'বহে পাৰোঁ, আমি কোনো প্ৰেছাৰ গ্ৰুপ নহয়। এই কথাটো অকণমান বুজি পাব লাগে। মানে প্ৰেছাৰ গ্ৰুপ ক'ব গ'লে যদি সংখ্যালঘু প্ৰেছাৰ গ্ৰুপ কয়, তেতিয়াহ'লে দল সংগঠনৰ ৰেছপনচিবিলিটিটো বেছি আহে। ক'ত অনুষ্ঠান হৈছে নহৈছে, ক'ত বন্ধ হ'ব লাগে, ক'ত বেয়া হৈ আছে, এই কথাবিলাক আমাৰ নজৰত আহে, কিন্তু দল সংগঠনৰ নজৰত নাহে। এইটো আচৰিত কথা। মানে এতিয়া ওদালগুৰিত মানে এটা অনুষ্ঠান হৈছে, ওদালগুৰিৰ অনুষ্ঠানটো বন্ধ কৰিবলৈ প্ৰথম আগভাগ কোনে ল'ব লাগিছিলে? এজন ইণ্ডিভিজুৱেলে নে এটা সংগঠনে? তাতে আমচু আছে, নেমচু আছে, এবি আমচু আছে, মুচা আছে। তেওঁলোকে কোনো দিনাই এই কামটোৰ বিৰোধিতা আজিলৈকে নকৰিলে। কিয় নকৰিলে? দৰঙত কেইবাটা অনুষ্ঠান হৈ গ'ল, এনেকুৱা মানে আপোনাৰ ইউটিউবাৰ অনুষ্ঠান। এই অনুষ্ঠানৰ বিৰুদ্ধে আজি ইমান শক্তিশালী সংগঠনসকলৰ কেইটাৰ মাজৰ পৰা এটা জিলা সমিতিও ক'তো লিখি দিয়াৰ এটা প্ৰমাণো নাই। কিয়? গতিকে কিয় নহ'ব? প্ৰেছাৰ গ্ৰুপ ক'ত যায়? আমি এজন ইণ্ডিভিজুৱেল হিচাপে আমি প্ৰতিবাদ কৰিব পাৰোঁ, কিন্তু এটা অনুষ্ঠানৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ কৰা কোনো এটা ইণ্ডিভিজুৱেলৰ কাৰণে সম্ভৱ নহয়। এইটো কোনেও নোৱাৰিব। গতিকে এই কথাখিনি অকণমান বুজি পাব লাগে মানুহে। আৰু আমাৰ যিখিনি ৰেছপন্স থাকিব, তাতকৈ 1000 গুণ বেছি তেওঁলোকে ৰেছপন্স পাব, প্ৰশাসনে হওক বা চৰকাৰে হওক, কাৰণ তেওঁলোক প্ৰেছাৰ গ্ৰুপে হয়। লাষ্ট কি ক'লে প্ৰশ্নটো? ৰাইজৰ উদ্দেশ্যে কি ক'ব? ভিউৱাৰ্ছ কমি যাব লাগে। মানে ভিউৱাৰ্ছ কমি গ'লে গোটেই খেলখনে খতম হৈ যাব। আৰু এই ট্ৰেণ্ডটো কিবা নহয় কিবা কাৰণে ষ্টপ কৰাব লাগে। আদাৰৱাইজ এই ট্ৰেণ্ডটো চলি গ'লে 10 বছৰৰ ভিতৰত এই সমাজখন আৰু সমাজ হৈ নাথাকে। ইয়াত বহুত কিবা কিবি হৈ যাব। মানে আপুনি ৰাইজৰ লাষ্ট পৰ্যায়ত কি ক'ব? চাওক, অৱশেষত কৈছোঁ যে চাওক, কৰোণা মাজতে হৈ গ'ল। আমি জানো কৰোণা বহুত ভয়ংকৰ, বহুত মানুহৰ মৃত্যু হৈছে। আমি যদি এইবিলাক বৰ্জন নকৰোঁ, আমাৰ সমাজত কৰোণাতকৈ ভয়ংকৰ পৰিণতি হ'ব গৈ আছে। আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈ যাব, আমাৰ কালচাৰ ধ্বংস হৈ যাব, আমি এই সমাজখনৰ কাৰণে লাইবিলিটি হৈ যাম। গতিকে আমি সময় থাকোঁতে এই ইউটিউবাৰসকলক বৰ্জন কৰি পেলাই ভাল কামত মনোদয় দিব লাগে, শিক্ষাৰ পিনে আগুৱাই আহিব লাগে। মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ সংখ্যালঘু উদ্ধত অঞ্চলত ছোৱালীবিলাক আজিকালি শিক্ষিত পিনে গৈ আছে। এইটো এটা ভাল দিশ, কিন্তু ছোৱালীবিলাক পঢ়িলেতো নহ'ব ন। আমাৰ ল'ৰাবিলাক যদি খালি লেবাৰে বনি যায়, কেনেকুৱা হ'ব? আমাৰ ল'ৰা ছোৱালীক এই ল'ৰাবিলাক চাব, স্কুলত যোৱা বন্ধ কৰি দিছে। ল'ৰাবিলাক গ্ৰেজুৱেশ্যন কৰিব লাগিব, ল'ৰাবিলাক মেট্ৰিকুলেট হ'ব লাগিব, ল'ৰাবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, ল'ৰাবিলাকো নিজক স্কিল বেছ কাম কৰিব লাগিব। মানে আপোনাৰ গাত শক্তি বেছ নহয়, গাত যিমান দিন এনাৰ্জি আছে ইমান দিন কাম কৰিলে নহ'ব। আপুনি যদি স্কিল বেছ কাম কৰে, তেতিয়া আপুনি বুঢ়া বয়সলৈকে আপুনি ইনকাম কৰিব পাৰিব। আপোনাৰ ইনকামৰ ৰেঞ্জটো বহুত বাঢ়ি যাব। আজি আপুনি দিনত হাজিৰা কৰি 1000 টকা পাই আছে, বুঢ়া হ'লে আপোনাক কাম নিদিব পাৰে। কিন্তু আপুনি যদি ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয়, ডক্টৰ এজন হয়, IAS এজন হয়, কৰ্পৰেটত কাম কৰা মানুহ হয়, মিডিয়াৰ মানুহ হয়, আপুনি বয়স হৈ গ'লে আপোনাৰ কি হ'ব? ইনকামটো বাঢ়িয়ে যাব। চ' আমি কোনটো কৰিলে মোৰ লগতে 10জন মানুহক সংস্থাপন কৰিব পাৰিম? চাওক, শিলগুৰি যুৱক, নাম মই ক'ব বিচৰা নাই, সংস্থাখন খুলিছোঁ, আমি বহি আছোঁ। ইয়াৰে শিলগুৰিৰ নিবনুৱা ল'ৰাসকলক সংস্থাপন দিছে। আমাক এনেকুৱা মানুহৰ প্ৰয়োজন, আমাক এনেকুৱা ব্যক্তিৰ প্ৰয়োজন
যে নিজে চলিব পাৰে আৰু 10জন ল'ৰাক চলাই লয়, সমাজখনত ভাল নিয়ম দিয়ে। আমাক সেইবিলাক ল'ৰা প্ৰয়োজন নাই। 10টা ইউটিউবাৰ আনি পেলাই ইয়াত উদ্দাম নৃত্য দিব, আমাৰ উঠি অহা ছোৱালীবিলাক গৈ পেলাই তাৰ পৰা বেয়া শিক্ষা ল'ব। মই ভাবোঁ এনেকুৱা ধৰণৰ যিবিলাক এণ্টাৰপ্ৰেনাৰ আছে, আমি এওঁলোকক ৰোল মডেল বনাব পাৰোঁ। এওঁলোকক লৈ পেলাই প্ৰগ্ৰাম কৰোঁ, তেওঁলোকে শিকাব কেনেকৈ আমি বিজনেছ কৰিব পাৰিম। আমাৰ ল'ৰা ছোৱালীৰ মাজত বিজনেছ বা সেইবিলাক কৰাৰ কনচেপ্টবিলাক নায়েই। আমি এই অৰ্গেনাইজেশ্যনত কেনেকৈ কৰিছে বা আৰু বহুতবিলাক অৰ্গেনাইজেশ্যন আছে। আমি ইউটিউবাৰ কথা কৈছোঁ, আৰে বাবা আমি অসমীয়া ইউটিউবাৰবিলাকক আনোচোন, সেইবিলাকক আনি কথা প্ৰগ্ৰাম কৰিব নোৱাৰোঁ। সেইবিলাকক নানে, কাৰণ সেইবিলাকতো নাচি নাথাকে ন। মই ইউটিউবৰ নাম ক'ব বিচৰা নাই, আপুনিও জানে অসমৰ বিখ্যাত ইউটিউবাৰ 2-এজন আছে। এওঁলোকক মাতি প্ৰগ্ৰাম কৰকচোন, ভাল প্ৰগ্ৰাম হ'ব, তেওঁলোকৰ পৰা জ্ঞান ল'ব পাৰিব, শিকিব পাৰিব। কিন্তু এওঁলোকক নামাতে আমাৰ অঞ্চলবিলাকত, কাৰণ ইয়াৰ পৰা কোনো মনোৰঞ্জন নাপায়। চ' আমাৰ জাতিটোৰ টেষ্টটো চাব লাগিব। আপুনি খালি চৰকাৰক দোষ দিব, চৰকাৰে বেয়া, চৰকাৰে এইটো কৰা নাই, সেইটো কৰা নাই, মুখ্যমন্ত্ৰী বেয়া। ভাই বাহিৰক মানুহক দোষ দিব নহ'ব, চৰকাৰক দোষ দি লাভ নাই। আপুনি আপোনাক চেঞ্জ কৰক, আপোনাৰ সমাজখনক চেঞ্জ কৰক। আপুনি যেতিয়া নিজৰ সমাজখন, নিজৰ ঘৰখন চেঞ্জ কৰিব চেষ্টা কৰিব, তেতিয়া চৰকাৰেও আপোনাৰ সহযোগ কৰিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমাৰ সৈতে উপস্থিত আছিলে দুজন বিশিষ্ট সমাজসেৱক, মুস্তাফিজুৰ হক ডাঙৰীয়া আৰু ফাৰুক আহমেদ ডাঙৰীয়া। আৰু কেতিয়াবা আমি এনেকৈ বহিম আৰু আলোচনা কৰিম বিভিন্ন বিষয়ৰ ওপৰত। আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ, ধন্যবাদ।